আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু ৰাতিপুৱাই উঠি ময়ো চাকিখন দিওঁ বিশ্ব খনিকৰক, কাৰণ গোটেই বছৰটো গাড়ী বাইক চলায়ে থাকোঁ আৰু আজিৰ দিনটোতেই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ময়ো বিশ্ব খনিকৰজনক স্মৰণ কৰিছোঁ। আৰু বিদ্যালয় আহি দেখোঁ যে তামাম খেলচোন বিদ্যালয়ত, এইপিনে ডেইজি বা কৰবী বাইদেউ, ৰহিম বাইদেউ, প্ৰত্যাক্ষী, এইপিনে শিল্পী আৰু সুপ্ৰীতিয়ে ৰুটি বেলি আছে। আৰু আজি তামাম খানা হ'ব বিদ্যালয়ত আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত, কাৰো ওপৰলৈ মোকলৈ সময় নাই। আৰু ময়ো বহি দিলোগৈ লাহেকৈ বিউটি বাৰ ওচৰত, আৰু বিউটি বাৰ ৰুটি বেলাত ব্যস্ত। আৰু এইপিনে পংকজ দায়ো এডাল আনি লৈছে ৰুটি বেলিবলৈ, ঘৰত বেলি পোৱা নাই হেনো, ইয়াতে শিকিবলৈ লৈছে তেওঁ। আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী একেবাৰে কম আহিছে, সেইবাবে ভাবিলোঁ আমি সকলোৱে মিলি কিছু স্পেচিয়েল কৰোঁ বিদ্যালয়ত। সদায় একেবোৰ একঘেয়ামী, কিছুসকল ভাড়া ঘৰত থাকে, কিছুসকল নিজৰ ঘৰত থাকে, আৰু ইয়াতে সকলোৱে দিনটো লগত থাকোঁ যেতিয়া আজি কিছু স্পেচিয়েল কৰোঁ। এইফালে কেৰাহীত প্ৰথমটো পুৰি পৰিছে, আৰু প্ৰথমটো পুৰি ষ্টাৰ্ট কৰিছে আমাৰ সবিতা বাইদেৱে। সবিতা বাইদেউ তেজপুৰৰ পৰা আহিছে, ভাড়া ঘৰত থাকে, তেওঁ এইখনেই ঘৰ এতিয়া বৰ্তমান। আৰু এইপিনে মিতালী বাইদেৱে চব্জি বনাইছে, আৰু মিতালী বাইদেউ চব্জি স্পেচিয়েলিষ্ট আমাৰ স্কুলৰ, অতি ধুনীয়াকৈ বনায় তেওঁ, সঁচাকৈ ক'ব লাগিব। আৰু এইফালে পুৰিবোৰ থৈ গৈছে এটা বাঁহৰ খৰাহিত, আৰু এইবাৰ ৰান্ধনি আহি গ'ল আমাৰ পাপৰিয়ে এটা এটাকৈ ধুনীয়াকৈ বনাই আছে। লুচিবোৰ ফুলি গৈছে আৰু তেলখিনি এতিয়া বৰ্তমান গৰম হ'ল, আৰু সোনকালে হৈছে। আজি অতিপাত গৰম, মানে এই গৰমতো সকলোৱে লগে ভাগে কৰাৰ মজা বেলেগ। ধনমণি আৰু সবিতা বাইদেৱে লাগি আছে। আজি অতিপাত গৰম উঠিছে, তথাপিও সকলোৱে উদ্যমেৰে কামবোৰ কৰি আছে। এটা খৰাহি সম্পূৰ্ণ হ'ল আৰু অন্য এটা খৰাহিত ভৰাই আছে। ডেইজি বাৰ ছোৱালীয়ে খাবলৈ ষ্টাৰ্ট কৰিলে, আৰু এইফালে সুপ্ৰীতি খাই আছে, আৰু ৰিজুদা, প্ৰাঞ্জল ছাৰ, মেনেজিং কমিটিৰ ভাগ্যদা, আৰু সকলোৱে খাই আছে। আৰু এইপিনে মিতালী বাইদেউ, প্ৰত্যাক্ষী, আৰু ইফালে চাওঁচোন এইপিনে বিউটি বা নিজৰ টেবুলত খোৱাত ব্যস্ত হৈ গ'ল। আৰু এইফালে ৰুমি বাইদেউ, শিল্পী, পংকজ দা তেওঁলোকৰ নিজৰ নিজৰ টেবুলত খাবলৈ আৰম্ভ কৰিলে। এইপিনে কৰবী বাইদেউ, সবিতা আৰু ৰাজদীপ সকলোৱে নিজৰ খোৱাত ব্যস্ত, কোনো ওপৰলৈ মোৰলৈ সময় নাই। এইপিনে বাই খাই আছে। বিশ্ব খনিকৰ বিশ্বকৰ্মালৈ প্ৰণিপাত জনাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।